উজনিৰ মিয়াখেদা আন্দোলন সংবিধান বিৰোধী। হিমন্ত বিশ্ব শৰ্মাই 2026 নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ ধৰ্মীয় মেৰুকৰণৰ বাবেই কৰিছে মিয়াখেদাৰ ৰাজনীতি। উজনিত মুখ্যমন্ত্ৰীৰ ছত্ৰছায়াতেই জাতি ৰক্ষাৰ নাম লৈ একাংশ সংগঠনে আইন হাতত তুলি জাতিটোক ঠেলি দিছে ভয়ংকৰ বিপদলৈ। শিৱসাগৰৰ স্থানীয় মুছলমানকো কৰা হৈছে হাৰাশাস্তি। সংবাদমেল যোগে এই অভিযোগ CPIMৰ দাবী, অসম চৰকাৰে পালন কৰক সাংবিধানিক দায়িত্ব। 7 আগষ্টত CPIMৰ ৰাজ্যিক কাৰ্যালয়ত এখন সংবাদমেল অনুষ্ঠিত হয়। সংবাদমেলখন সম্বোধন কৰি CPIMৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে উত্থাপন কৰে বৰ্তমান সময়ত অসম চৰকাৰে উলংঘ কৰি থকা আইন শৃংখলা সম্পৰ্কীয় কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়। তালুকদাৰে কয়, উজনি অসমৰ বিভিন্ন জিলাত কেতবোৰ সংগঠনে মিয়াখেদাৰ নামত দেখা দেখিকৈ আইন হাতত তুলি লোৱা পৰিলক্ষিত হৈছে আৰু এয়া উদ্বেগজনক। যে অসমত যোৱা কিছুদিন ধৰি যিটো পৰিস্থিতি বিৰাজ কৰিছে, এইটোক লৈ আমি সকলোৱে চিন্তিত। এটা হৈছে উজনি অসমত বিশেষকৈ যে কিছুমান সংগঠনে এতিয়া মিয়াখেদাৰ নামত তেওঁলোকে আইন নিজৰ হাতত তুলি ল'বলৈ আগবাঢ়িছে আৰু ইয়াৰ ফলত কেইবাটাও উদ্বেগজনক ঘটনা সংঘটিত হৈছে। কিছুমান সংগঠনে এখোপ আগবাঢ়ি কোনো মিয়াক উজনি অসমত থাকিবলৈ দিয়া নহ'ব এই ধৰণৰ বেআইনী মন্তব্য কৰিছে। সাধাৰণ জ্ঞানৰ কথা যে অসমৰ এক বৃহৎ সংখ্যক মিয়া মানুহ 1971 চনৰ আগতেই অসমলৈ অহা, যাৰ বাবে NRCটো তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হৈছিল। যে অসমত যোৱা কিছুদিন ধৰি যিটো পৰিস্থিতি বিৰাজ কৰিছে, এইটোক লৈ আমি সকলোৱে চিন্তিত। এটা হৈছে উজনি অসমত বিশেষকৈ যে কিছুমান সংগঠনে এতিয়া মিয়াখেদাৰ নামত তেওঁলোকে আইন নিজৰ হাতত তুলি ল'বলৈ আগবাঢ়িছে আৰু ইয়াৰ ফলত কেইবাটাও উদ্বেগজনক ঘটনা সংঘটিত হৈছে। শিৱসাগৰ জিলাত হৈছে, কালি চৰাইদেউ জিলাতো হৈছে এনেকুৱা ঘটনাই। কিছুমান সংগঠনে তাতকৈ এখোপ আগবাঢ়ি গৈ কোনো মিয়াক উজনি অসমত থাকিবলৈ দিয়া নহ'ব এই ধৰণৰ অসাংবিধানিক আৰু বেআইনী কথা বাৰ্তা আৰম্ভ কৰিছে। সাধাৰণ জ্ঞানৰ কথা যে অসমত বৰ্তমান যিটো সম্প্ৰদায়ক আমি মিয়া বুলি কওঁ, এই শব্দটোৰ ব্যৱহাৰ সঠিক নে বেঠিক মই নাজানো, কিন্তু এইটো শব্দ এতিয়া প্ৰচলিত হৈছে। তেওঁলোকৰ বৃহৎ সংখ্যক 1971 চনৰ আগত অহা, যাৰ কাৰণে NRC যেতিয়া হ'ল, এই NRCত বেছিভাগ মানুহৰ নাম NRCত অন্তৰ্ভুক্ত হ'ল। আইন হাতত তুলি লোৱা যিটো প্ৰক্ৰিয়া, এয়াই অসমলৈ অশান্তি মাতি আনিছে। শিৱসাগৰত একাংশ সংগঠনে অসমৰ খিলঞ্জীয়া মুছলমানসকলৰ লগতো তৰ্ক বিতৰ্কত লিপ্ত হৈছে। অসমত অসমীয়া কোৱা লোকৰ সংখ্যা 100 জনৰ ভিতৰত 47 জন। গতিকে এনে এক প্ৰেক্ষাপটত এই কৰ্ম অসমীয়াৰ বাবে মুঠেও লাভজনক নহয়। যে আইন হাতত লোৱাৰ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়া এটা অসমত এটা অশান্তি মাতি আনিছে। শিৱসাগৰত বিশেষকৈ আমি দেখিবলৈ পাইছোঁ যে যিবিলাক একেবাৰে তাৰ পুৰণি বাসিন্দা মুছলমান মানুহ, তেওঁলোকৰ লগত এই আন্দোলনকাৰী নেতৃত্বৰ উত্তপ্ত তৰ্ক বিতৰ্ক আমি দেখিবলৈ পাইছোঁ। এইবিলাক অসমীয়া জাতিটোৰ কাৰণে কিমান লাভজনক হ'ব? আমি সকলোৱে জানো যে অসমত বৰ্তমান অসমীয়া মানুহৰ সংখ্যা হৈছে 100 জনত 47 জন। তাৰে এটা ডাঙৰ অংশ হৈছে মুছলমান মানুহ। এই মানুহখিনিও যদি এতিয়া আমি সংঘাতত যাওঁ, অসমীয়া মানুহৰ মাজতে হিন্দু মুছলমান বুলি যদি সংঘাতটো বৃদ্ধি পায়, তেনেহ'লে লাভটো কাৰ হ'ব? অসমত চলি থকা এই অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি RSSকে মূল দায়ী বুলি কম। দীৰ্ঘদিন ধৰি হিমন্ত বিশ্বই
মিয়া সন্দৰ্ভত যি তাচ্ছিল্যসূচক মন্তব্য কৰি আছে, একাংশ সংগঠনে হিমন্ত বিশ্বৰ সেই উচতনিমূলক বক্তব্যৰ সুযোগ লৈ আইন হাতত তুলি ল'বলৈ কুণ্ঠাবোধ নকৰা হৈছে। গতিকে আমি এই যিটো পৰিস্থিতি দেখিছোঁ, এই পৰিস্থিতিৰ কাৰণে প্ৰধানত আমি দায়ী কৰিব খোজোঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি RSSে যি বক্তব্য দাঙি ধৰিছে, এইটোকে আমি মূলতঃ দায়ী কৰিব খোজোঁ। দীৰ্ঘদিন ধৰি মুখ্যমন্ত্ৰীয়ে নিজে এই মিয়া বুলি এটা তাচ্ছিল্য আৰু এটা অপমানসূচক যিবিলাক কথা বতৰা কৈ আছে, আৰু ইয়াৰ মাজেদিয়ে দেখিবলৈ পাইছোঁ যে কিছুমানে তাৰ সুযোগ লৈ পেলাই এতিয়া আইন হাতত তুলি ল'বলৈও তেওঁলে মানে একেবাৰে আগবাঢ়িছে। গতিকে অসম চৰকাৰৰ ওচৰত আমাৰ এটাই দাবী যে অসমত যিসকলে এতিয়া আইন হাতত তুলি লৈ আছে, সেইবোৰ চৰকাৰে বন্ধ কৰাওক আৰু আইন শৃংখলা বজাই ৰাখক। দ্বিতীয়তে অসমৰ ঐক্য সংহতি বিনষ্ট কৰাৰ বাবে চৰকাৰী পক্ষৰ পৰা যি ধৰণৰ উচতনিমূলক কথা বাৰ্তা শুনিবলৈ পোৱা যায়, সেইবোৰ বন্ধ কৰক। গতিকে আমি এই বিষয়টোক লৈ পেলাই এই চৰকাৰৰ ওচৰত এটাই দাবী কৰিছোঁ, তোমালোকে যদি ক্ষমতাত আছা তেনেহ'লে তোমালোকে আইন শৃংখলা নিজৰ হাতত ল'ব লাগিব। আইন যিবিলাকে নিজৰ হাতত তুলি লৈছে তেওঁলোকক তোমালোকে কঠোৰ হাতেৰে দমন কৰিব লাগিব, আৰু অসমৰ ঐক্য সংহতিৰ প্ৰতি প্ৰৰোচনামূলক যি কথা বাৰ্তা, এই কথা বাৰ্তাবিলাক বন্ধ কৰিব লাগিব। নিউজ ডেস্ক ৰিপৰ্ট, দি অপিনিয়ন।